মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক আজি এলকহল, ফিনল আৰু ইথাৰ চেপ্টাৰ 2 এলকহলৰ প্ৰস্তুত প্ৰণালী শিকাম আৰু এলকহলৰ প্ৰস্তুত প্ৰণালীৰ লগত ৰিলেটেড প্ৰশ্ন কি আছে এনচিইআৰটিত এইখিনি আমি আজি সলভ কৰিম। তো প্ৰথমতে আমি এলকহলৰ প্ৰস্তুত প্ৰণালী শিকিম। এলকহলৰ প্ৰস্তুত প্ৰণালী শিকোতে প্ৰথমতে আমি লিখিম এলকিনৰ পৰা। এলকিনৰ পৰা আমি কি বনাব পাৰো? এলকহল বনাব পাৰো। কেনেকে বনাব পাৰো? এলকিন মানে কি? এলকিন মানে হৈছে দ্বিবান্ধনী থকা কাৰ্বন পৰমাণু। যিকোনো এটা দ্বিবান্ধনী থকা কাৰ্বন পৰমাণু লাগব। সাপোজ CH2 plus H2 at the presence of H positive. যদি H পজিটিভৰ উপস্থিতিত এলকিনৰ জল বিশ্লেষণ ঘটোৱা যায় তেতিয়াহলে আমাৰ কি হয়? এলকহল প্ৰস্তুত হয়। এতিয়া তোমালোকে চাব পাৰা ইয়াতে দুটা কাৰ্বন আছে, দুটাতে নাম্বাৰ অফ হাইড্ৰোজেন সেম আছে। যদি ডাবল বনৰ লগত ডাইৰেক্টলি যে দুটা কাৰ্বন থাকে তাতে যে দুটা ওচৰা সেম হাইড্ৰোজেন থাকে তেতিয়াহলে এই যে পানী ভাঙিলে, পানী কেনেকৈ ভাঙিব পাৰি? আমি পানী ভাঙিব পাৰিম H plus OH minus। তেতিয়াহলে এটা পজিটিভ পাৰ্ট নেগেটিভ পাৰ্ট আছে, তোমাৰ ইচ্ছা যিকোনো এটা পজিটিভ পাৰ্ট আৰু নেগেটিভ পাৰ্ট দিব পাৰা। এইটো যদি তোমালোকক কোনোবাই কয় কিয় মোৰ ইচ্ছা, এটেনশন, যদি এই ডাবল বন্ডটো এইফালে যায় তেতিয়াহলে এইটো কি হ'ব? তোমালোকে চোৱা আগতে CH2 পজিটিভ, কারণ এইবিলাক সরি নেগেটিভ, কারণ ইয়াৰ গোটেইখিনি ইলেক্ট্ৰন এইফালে গৈছে আৰু নেগেটিভ, দ্যাট মিন্স এইটো কাৰ্বন হ'ব পজিটিভ। তেতিয়াহলে এইটো 1 ডিগ্ৰী কাৰ্বকেটান সৃষ্টি হৈছে। ঠিক আছে, আকৌ যদি কোনোবাই কয় যে নহয় মই এইফালে নিদিও ইটো সাইডত দিম তেতিয়াহলে কি হ'ব তোমালোকৰ? যদি মই ইটো সাইডত নিদি ইটো সাইডত ইলেক্ট্ৰনবোৰ শিফটেড কৰি দিও তেতিয়াহলে কি হ'ব তোমালোকৰ? CH2 মাইনাস, তেতিয়াহলে এইটো হ'ব পজিটিভ। ইয়াতো 1 ডিগ্ৰী কাৰ্বকেটান, ইয়াতো 1 ডিগ্ৰী কাৰ্বন। যেহেতু দুটাতে 1 ডিগ্ৰী কাৰ্বকেটানে সৃষ্টি হৈছে গতিকে ইয়াতে প্ৰডাক্ট এটাই পাম। ইয়াতো 1 ডিগ্ৰী কাৰ্বকেটান, ইয়াতো 1 ডিগ্ৰী কাৰ্বকেটান। তেতিয়াহলে আমাৰ প্ৰডাক্ট কি হ'ব? এটাই হ'ব। পজিটিভ আছে, সাপোজ এটা পজিটিভ পাৰ্ট ইয়াত লাগিব, নেগেটিভ পার্ট ইয়াত লাগিব। আর যদি মই ইয়াত দিও তেতিয়াহলে নেগেটিভ পার্ট ইয়াত লাগিব, পজিটিভ পার্ট ইয়াত। প্রোডাক্ট একে পাম। ইয়াত লাগিলে কি হ'ব? CH3 CH2OH, ইয়াত লাগিলে কি হ'ব? CH3 CH2OH। দ্যাট মিন্স যদি সমান আমাৰ হাইড্ৰোজেন থাকে, কোনো নিয়ম নাই, তোমাৰ ইচ্ছা মতে এক জায়গাত পজিটিভ পার্ট এক জায়গাত নেগেটিভ পার্ট দিলেই হল। তেতিয়াহলে আমি ভালকে যদি লিখো অলপ তেতিয়াহলে আমাৰ কি হ'ব এনসারটো? তোমালোকে দেখা পালা যে দুয়োফালে আমাৰ সেম 1 ডিগ্ৰী কাৰ্বকেটানে সৃষ্টি হয়। তেতিয়াহলে আমি কি কৰিম? যদি ওয়াটাৰ থাকে জল বিশ্লেষণ কৰিব লাগে তেতিয়াহলে এইটো ভাঙিলে কি হয়? H plus OH minus হয়। আমি দেখা পালো দুয়োফালে তোমাৰ 1 ডিগ্ৰী কাৰ্বকেটান সৃষ্টি হয়, গতি এক জায়গা দিলে হল। ইয়াতে দিলো সাপোজ আমি H2, ইয়াতে দিলো OH, তেতিয়াহলে কি হ'ব? ইয়াত H আহাৰ লগে ইয়াত দুটাৰ এটা H মিলি কেইটা হ'ব? তিনিটা, আৰু CH2 কি হ'ব? OH। তেতিয়াহলে চোৱা আমাৰ এলকহল পালো, এলকহল মানে OH, এটো আমি কিমান ডিগ্ৰী এলকহল পালো? 1 ডিগ্ৰী এলকহল পাই গলো। তেনেকৈ আমি কি কৰিব পাৰো? এলকহল প্ৰস্তুত কৰিব পাৰো। এতিয়া যদি সমান না থাকে, এটো সমান আছিল কাৰণে এনেকুৱা হৈছিল, আমি এতিয়া লিখিম এটা সমান নহয়। দ্যাট মিন্স সাপোজ এইটো হল আমাৰ আনসিমেট্রিক্যাল অ্যালকিন। যদি আনসিমেট্রিক্যাল অ্যালকিন যদি হয় তেতিয়াহলে আমাৰ কি হ'ব? ইয়াতে হওয়া কম আছে, ইয়াতে বেশি আছে, গতিকে ইয়াতে যে পানী আছিল সেই পানীটো কেনেকৈ ভাঙে আমি জানো? H plus OH minus। এতিয়া কথাটো হৈছে আমি কোনটোত দিম কোনটোত নিদিম। অ্যাটেনশন, যদি এই যে ডাবল বন্ডটো আছে এই ডাবল বন্ডটো ইটো সাইডত যায় তেতিয়াহলে এটো কি হ'ব? চোৱা তোমালোকে CH3 CH পজিটিভ, এইটো হ'ব CH2 নেগেটিভ। বুঝছে? যদি এইটো সাইডত যায় তেতিয়াহলে আমি কেই ডিগ্ৰী কাৰ্বকেটান পালো? কাৰণ ইফালে এটা কাৰ্বন আছে, এইটোৰ লগত ইটো এটা কাৰ্বন আছে, আমি 2 ডিগ্ৰী কাৰ্বন পাইছো। এটা যদি কোনোবাই কয় নহয় মই এইটো সাইডত নিদিম ইটো সাইডত দিম তেতিয়াহলে কি হ'ব? CH3 CH minus CH2 পজিটিভ। ইটো সাইডত গৈছে মানে ইটো পজিটিভ হ'ব। তেতিয়া আমি দেখা পাম যে ইটোৰ পৰা হয় 2 ডিগ্ৰী কাৰ্বকেটান, ইয়াৰ পৰা চোৱা 1 ডিগ্ৰী কাৰ্বন, এইটোৰ লগত অনলি এটা কাৰ্বন লাগি আছে গতিকে 1 ডিগ্ৰী কাৰ্বন।
আমি জানো কাৰ্বকাটায়ন বিলাকৰ ভিতৰত সুস্থিৰতাৰ ক্ৰমটো আছিল 3 ডিগ্ৰী কাৰ্বকাটায়ন 2 ডিগ্ৰী কাৰ্বকাটায়ন 1 ডিগ্ৰী কাৰ্বকাটায়ন যেহেতু 2 ডিগ্ৰী কাৰ্বকাটায়ন 1 ডিগ্ৰী কাৰ্বনতকৈ বেছি সুস্থিৰ গতিকে মোৰ প্ৰডাক্ট হ'ব এইটো এইটো যদি প্ৰডাক্ট হয় মেইন প্ৰডাক্ট তেতিয়াহলে নেগেটিভ পাৰ্ট কোনটোত হ'ব এইটো পজিটিভ পাৰ্ট কোনটোত হ'ব এইটো তাৰ মানে ইয়াৰ আনসাৰ কি হ'ব CH3 CH এই পজিটিভৰ লগত নেগেটিভ দ্যাট ইজ OH আর H2 তেতিয়াহলে কত হ'ব এইটো নেগেটিভ যত আছে তাৰ মানে CH3 এইটোই হল আমাৰ মেইন প্ৰডাক্ট আৰু এইটো মাৰ্কনিকপৰ নীতিমতে হয় মাৰ্কনিকপে কি কৈছিলে যে দ্বিবন্ধনযুক্ত কাৰ্বনৰ যেটো কাৰ্বনত কম হাইড্ৰোজেন থাকে তাতে ঋণাত্মক পাৰ্ট দিব লাগে আর যেটোত বেশি থাকে তাতে ধনাত্মক পাৰ্ট দিব লাগে এইটোই আছিল মাৰ্কনিকপৰ নীতি তো আশা করি তোমালোকে বুঝি পালা এটু মার্কনিকপে কিয় কৈছিল যে এটু মুখ্য প্ৰডাক্ট হ'ব কাৰণ এটুৰ পৰা কি হ'ব আমাৰ 2 ডিগ্ৰী কাৰ্বকাটায়ন সৃষ্টি হ'ব আৰু যেহেতু 2 ডিগ্ৰী কাৰ্বকাটায়ন 1 ডিগ্ৰী কাৰ্বনতকৈ বেছি সুস্থিৰ সেইকাৰণে এটু মুখ্য প্ৰডাক্ট সেইকাৰণে মুখ্য প্ৰডাক্টটো লিখিছো মেইন প্ৰডাক্টটো লিখিছো আমি গৌণ প্ৰডাক্টটো লিখিব যোৱা নাই তাহলে আশা করি তোমালোকে বুঝি পালা যে এইটো হ'ব আমাৰ মুখ্য প্ৰডাক্ট এতিয়া আমি এলকহলৰ প্ৰস্তুত প্ৰণালী বুজি পালো এটা কনসেপচুয়াল বস্তু মই দিও সাপোজ যদি এনেকুৱা থাকে কথাৰ কথা CH3 CH CH3 CH ডাবল বন্ড CH2 ইয়াৰ লগত যদি কিবা কাৰণত পানী দিয়া যায় অ্যাটেনশন এইবাৰ কি হ'ব অ্যাকর্ডিং টু মার্কনিকপৰ রুল আমাৰ কি আছিল যে যেটোত কম হাইড্ৰোজেন থাকে তাতে আমি দিছো ঋণাত্মক পার্ট দ্যাট মিন্স পানি ভাঙলে কেনেকে ভাঙে H প্লাস OH মাইনাস তাহলে অ্যাকর্ডিং টু মার্কনিকপৰ রুল ইয়াতে আহিব লাগে নেগেটিভ পার্ট আর ইয়াতে আহিব লাগে পজিটিভ পার্ট তেতিয়াহলে ইয়াৰ প্ৰডাক্টটো কেনেকুৱা হ'ব CH3 CH CH3 সিঙ্গল বন্ড CH OH CH3 এটো হল মার্কনিকপৰ নীতিমতে কিন্তু দেখা যায় যে এই এনসারটো শুদ্ধ নহয় তেতিয়াহলে কিয় শুদ্ধ নহয় কিছুমান ক্ষেত্ৰত কিছুমান বিশেষ শৰ্ত সাপেক্ষে এই মাৰ্কনিকপৰ ৰুলটো কিন্তু ফ্লো নহব কি এই ক্ষেত্ৰত ফ্লো নহব কিয় নহব তোমালোকক মই দেখাই দিছো বুজাই দিছো কিয় নহব সাধাৰণতে মাৰ্কনিকপৰ ৰুল মানি চলে এলকেন বিলাকে আমি জানো কিন্তু এই ক্ষেত্ৰত মানি নচলিব কিয় অ্যাটেনশন আমি জানো যে যদি এটু যেহেতু 2 ডিগ্রি আছে ইয়াৰ লগত এটা কার্বন ইয়াৰ লগত এটা 2 ডিগ্রি আছে যদি এই কার্বনটো 2 ডিগ্রি থাকাৰ কাৰণে এটু 2 ডিগ্রি কাৰ্বন সৃষ্টি হ'ব দ্যাট মিন্স এটু এইফালে যাব ইয়াত যোৱাৰ লগে লগে ইয়াৰ কেনেকুৱা সৃষ্টি হ'ব CH3 CH CH3 CH পজিটিভ CH2 মাইনাস এটু সৃষ্টি হ'ব তো কাৰ্বকাটায়ন বেছি সুস্থিৰ কিন্তু তেতিয়া আমি লক্ষ্য কৰিব লাগিব যে ইয়াৰ ওচৰত আৰু এই কাৰ্বকাটায়নটো শিফট হোৱাৰ চান্স আছে নেকি যদি কিবা কাৰণত এই ইলেক্ট্ৰনজৰ ইয়াত যে হাইড্ৰোজেন আছে হাইড্ৰাইড মাইনাসটো যদি কিবা কাৰণত গোটেইখিনি ইয়াৰ লগত শিফট হয় তেতিয়ালে এই পজিটিভটো ইয়াত আহিব যেতিয়া এই পজিটিভটো ইয়াত আহিব তেতিয়াটো কিমান ডিগ্ৰী কাৰ্বকাটায়ন তোমালোকে চোৱা যেতিয়া গোটেইখিনি তাতে যাব তেতিয়াহলে এটো সৃষ্টি হ'ব CH3 CH3 CH2 CH2 মাইনাস তেতিয়াহলে তোমালোকে চোৱা এটো কি হৈ যাব তোমাৰ 3 ডিগ্ৰী কাৰ্বকাটায়ন সৃষ্টি হ'ব আৰু মই কৈছিলো অলপ আগত যে কাৰ্বকাটায়নৰ ভিতৰত 3 ডিগ্ৰী কাৰ্বকাটায়ন আটাইতকৈ সুস্থিৰ কাৰ্বকাটায়ন তাৰ মানে ইয়াৰ কাৰ্বকাটায়ন চেঞ্জ হোৱাৰ চান্স আছে সেই কাৰণে ইয়াত পজিটিভ হ'ব ইয়াত পজিটিভ হোৱাৰ কাৰণে ইয়াত নেগেটিভ আহিব দ্যাট মিন্স ইয়াত নেগেটিভ আহিব আৰু ইয়াত পজিটিভ পাৰ্টটো আহিব দ্যাট মিন্স ইয়াত CH3 হ'ব এইটো হ'ব আমাৰ অৰিজিনাল প্ৰডাক্ট আগৰবাৰ তোমালোকে ক'ব পাৰা আগৰবাৰো কি হৈছিল আগৰবাৰ এটাতো 2 ডিগ্ৰী কাৰ্বকাটায়ন সৃষ্টি হৈছিল যেতিয়া আমাৰ আমি চাইছিলো 2 ডিগ্ৰী কাৰ্বন মুখ্য হয় সেই কাৰণে ইয়াত OH আহিছে এতিয়া 2 ডিগ্ৰী কাৰ্বন তাৰ মানে ইলেক্ট্ৰনজৰ এইফালে শিফটিং হৈ গৈছিল তাৰ মানে এইটো মাইনাস হৈছিল এইটো প্লাস হৈছিল এতিয়া এই কাৰ্বকাটায়নটো 2 ডিগ্ৰী কাৰ্বন কিন্তু এইটো আৰু চেঞ্জ হোৱাৰ চান্স নাই কাৰণ এইফালে আহাৰ লগে লগে 0 ডিগ্ৰী হৈ যাব গতিকে 0 ডিগ্ৰী হোৱাৰ কোনো চান্স নাই কাৰণ 2 ডিগ্ৰীটো বেছি সুস্থিৰ কিন্তু ইয়াত দেখা পোৱা গৈছে যে ইয়াত যদি কাৰ্বকাটায়নটো শিফটিং হৈ ইয়াত আহে তেতিয়াহলে এটো 3 ডিগ্ৰী কাৰ্বন সৃষ্টি হোৱাৰ চান্স থাকে গতিকে যেহেতু 3 ডিগ্ৰী কাৰ্বন সৃষ্টি হোৱাৰ চান্স থাকে 3 ডিগ্ৰী কাৰ্বন সৃষ্টি হ'বই হ'ব আৰু কাৰণ 3 ডিগ্ৰী কাৰ্বন বেছি সুস্থিৰ সেই কাৰণে প্ৰডাক্ট হ'ব এইটো তেতিয়াহলে আমাৰ ইয়াৰ আনসাৰটো কি হ'ব আমি বুজি পালো যে ইয়াত এটু হল 2 ডিগ্ৰী কাৰ্বন এটু হল 1 ডিগ্ৰী কাৰ্বন এটো নহবই 2 ডিগ্ৰী কাৰ্বন সৃষ্টি হ'ব কিন্তু 2 ডিগ্ৰী কাৰ্বন সৃষ্টি হোৱাৰ লগে লগে ইয়াৰ H- আয়নখিনি গোটেই ইয়াত যাব তেতিয়ালে 3 ডিগ্ৰী কাৰ্বন সৃষ্টি হ'ব 3 ডিগ্ৰী কাৰ্বন সৃষ্টি হোৱাৰ কাৰণে এই OH টো ইয়াত আহিব দ্যাট মিন্স প্ৰডাক্ট হ'ব এটু ইয়াতে লিখি দিছো CH3 COH CH3
CH2 CH3 তো হ'ব লাগিছিল চোৱা ইয়াতে OH কিন্তু হল ইয়াত OH কিয় OH সৃষ্টি হল কাৰণ ইয়াত যেতিয়া কাৰ্বন সৃষ্টি হ'ব এই ইলেক্ট্ৰন জোৰ সহকাৰ ইলেক্ট্ৰন জোৰ লৈ এই H পজিটিভ H2 কি কৰিব ইয়াতে গুচি যাব তেতিয়া কাৰ্বনটো ইয়াত সৃষ্টি হ'ব যেহেতু ইয়াত টাৰচিয়াৰী কাৰ্বন সৃষ্টি হোৱাৰ চান্স আছে গতিকে টাৰচিয়াৰী কাৰ্বন আটাইতকৈ সুস্থিৰ কাৰ্বন তেতিয়াহ'লে ইয়াৰ ঋণাত্মক পাৰ্টটো কি হ'ব এই কাৰ্বনটোলৈ শিফটিং হ'ব দ্যাট মিন্স এইটো এটা টারশিয়ারি অ্যালকোহল প্রস্তুত হবে তো আশা করি তোমালোকে বুঝি পালা স্পেশালি দেখা যায় যে এই যেটো মই স্টার দিছো এইটো তোমালোকৰ বোর্ড এক্সামত এনেকুৱা টাইপৰ প্ৰশ্ন আহাৰ যথেষ্ট চান্স কম তোমালোকৰ মেইনলি সেই টাইপৰ প্ৰশ্নই বেছি আহিব এই টাইপৰ চান্স যথেষ্ট কম তথাপি যদি কিবা কাৰণত আহে তোমালোকে লক্ষ্য কৰিব লাগিব যে পটককে আমি খালি মাৰ্কনি কিবা ৰুলটো ফলো কৰিলে নহব আমি চাব লাগিব যে কাৰ্বন যে সৃষ্টি হৈ আছে সেই কাৰ্বনটো কোনটো কাৰ্বন বেছি সুস্থিৰ হ'ব যেটো কাৰ্বন বেছি সুস্থিৰ হ'ব এই ঋণাত্মক পাৰ্টটো কিন্তু হেতু কাৰ্বনলৈ গুচি যাব তো এনেকৈ আমি কি কৰিব পাৰো এলকিনৰ পৰা আমাৰ এলকোহল প্ৰস্তুত কৰিব পাৰো তো আশা কৰো তোমালোকে এলকিনৰ পৰা এলকোহল প্ৰস্তুত কৰা শিকিলা এটা আমি 2 নম্বৰ প্ৰসেস শিকিব লাইছো 2 নম্বৰ প্ৰসেস আমাৰ আছিল হাইড্ৰবৰেচন জাৰণৰ দ্বাৰা কিহৰ জাৰণৰ দ্বাৰা 2 নম্বৰ নিয়মটো আমাৰ কি আছিল হাইড্ৰবৰেচন জাৰণৰ দ্বাৰা তো হাইড্ৰবৰেচন জাৰণৰ দ্বাৰা আমাৰ কেনেকৈ আহে পৰীক্ষাত এটা প্ৰশ্ন প্ৰায় আহে দেখা যায় এটো হৈছে CH3 CH ডাবল বন্ড CH2 ইয়াতে 1 নম্বৰত দিয়া থাকে B2H6 আৰু 2 নম্বৰত দিয়া থাকে 3H2O2 H পজিটিভ তো হাইড্ৰবৰেচন জাৰণৰ দ্বাৰা কেনেকৈ এলকোহল পোৱা যায় আমি চাম এই প্ৰসেসটোৰ সহায়তে গতিকে আমাক এটা প্ৰপিন লাগিব CH3 CH ডাবল বন্ড CH ইয়াৰ লগত এইটো কয় ডাইবৰেন মানে কি দুটা বৰেন মানে BH3 দুটা বৰেন মানে ডাই তো ইয়াৰে আমি এটা ললো এতে BH3 দিলো বুঝছে বা তোমালোকে হোলটো এতে দিব পাৰা এতিয়া এই BH3 কেনেকৈ ভাঙে তোমালোকে জানা না এই BH3 ভাঙে BH2H তো মাইনাস পার্ট এটো প্লাস পার্ট এই বৰেনটোৱে সদায় এন্টি মাৰ্কনি ৰুল ফলো কৰে এন্টি মাৰ্কনি ৰুল আকো কি যেটো কাৰ্বনত হাইড্ৰোজেন বেছি আছে এই দ্বিবন্ধনীযুক্ত কাৰ্বনৰ হেতুৰ নেগেটিভ পার্ট আর যেটোত কম আছে হেতুৰ লগত পজিটিভ পার্ট এই বেছি কাৰ্বন হাইড্ৰোজেনত থাকাৰ লগত নেগেটিভ পার্ট এটোকে কয় এন্টি মাৰ্কনি ৰুল কি দ্বিবন্ধনীযুক্ত কাৰ্বনৰ লগত যেটো কাৰ্বনৰ লগত বেছি হাইড্ৰোজেন আছে তাতে ঋণাত্মক পার্ট আৰু যেটো কাৰ্বনৰ লগত কম হাইড্ৰোজেন আছে ধনাত্মক পার্ট যোগ কৰিব লাগে যোগ কৰিলে কি হ'ব তোমালোকে চোৱা CH3 CH2 CH2 BH2 এই চোৱা BH3 টো কি হৈ গল BH2 হৈ গল এটা H ইয়াত আহাৰ কাৰণে ইয়াতে CH2 হৈ গল তো এনেকুৱা কেইটা বৰেন আমাৰ কেইটা প্ৰপিন আছে তিনিটা আছে তো এটা লগত দিলে হেনেকুৱা হয় ইয়াৰ লগত যদি আৰু এটা দিও CH3 CH2 CH2 BH সরি ডাবল বন্ড হবে এই এল প্রোপিনটো তিনবার লব লাগিব তাহলে CH3 CH ডাবল বন্ড CH2 এই এটা প্রোপিন লইছিল ইয়াত কেইটা প্রোপিন আছে টোটাল তিনিটা এটা ললো সেকেন্ডটো ইয়াতে ললো এই BH2 আকৌ কেনেকা ভাঙিব এই BH2 আকৌ ভাঙিব BH মাইনাস H প্লাস তেতিয়াহলে আকৌ H প্লাস টো আহিব ইয়াৰ তাতে BH2 আহিব ইয়াৰ তাতে H প্লাস টো আহিব এই ইয়াৰ তাতে তেতিয়াহলে কি হ'ব আকৌ এটো তো অলরেডি আগৰ আছেই CH3 CH2 CH2 BH থাকিব আর H2 ইয়াত আহিব তাহলে B2 আকৌ ইয়াৰ লগত লাগিব না নাই গতিকে ইয়াৰ লগত আৰু এটা মই ইফালে দিলু তাহলে ইফালে কি লাগিল আমাৰ CH2 ইফালে এটা CH2 ই লাগিছে গতিকে ইয়াৰ লগত বা ইফালে আমি লগাই দিও সাইডে দি লগাই দিও এই H2 সাপোজ মই ইফালে দিলু আৰু এইটো আমাৰ লাগি যাব কেনেকুৱা CH2 CH2 CH3 এই CH2 লগত বৰমিনটো B2 লাগছে এখানে BH এই H এর লগত এই S আছে তার মানে কি হবে CH2 CH2 CH3 CH2 CH2 CH3 that means এইটো আকৌ এই ফালে এটা পালো দুটা পালো এটা থাকিলে ইয়াক কয় প্রোপাইল বৰেন এটো কয় ডাই প্রোপাইল বৰেন এতিয়া ইয়াৰ লগত যদি মই আৰু এটা দিও CH3 CH ডাবল বন্ড CH2 এই যে তিনটা প্রোপিন একটা দুটা তিনটা বুঝাই গেছে এবার এসর ঠাইত কি হবে আর এইটো আহিব
তাহলে এইবাৰ হ'ব B2 নেগেটিভ পাৰ্ট, এইটো হ'ল পজিটিভ পাৰ্ট। তাহলে একৰ্ডিং টু এন্টি মাৰ্কনি ৰুল ই যাব ইয়াত, এই বিৰ লগত কোনে আহিব, এইটো আহিব। তেতিয়াহ'লে কি হ'ব তোমালোকে চোৱা, এইটো অলৰেডি আছে CH3 CH2 CH2B, এইচটো অলৰেডি ইয়াতে আছে, এইচৰ জায়গাত কি যাব, এইটো যাব। তার মানে CH2 CH2 CH3, ইয়াতো কি আছে CH2 CH2 CH3। তো এটা কার্বন এটা প্রোপিন দিলে ইয়ার নাম হল প্রোপাইল বরেন, দুটা প্রোপিন দিলে ডাই প্রোপাইল বরেন, তিনটা প্রোপিন দিয়ার লগে আমি কি পালো, ট্রাই প্রোপাইল বরেন পালো। তো ইয়ার লগত যদি আমার কি দিয়া আছে 3H2O2 দিয়া আছে, এতে 3H2O2 মানে হচ্ছে এই H2O2 কেনেকে ভাঙে, OH এই H2O2 ইয়ার লগত হব OH, ইয়াতো এটা দিল OH, ইয়াতো এটা দিল OH, তিনটা আছে তিনটার লগত দিল। তেতিয়াহলে কি হব চোৱা তোমালোকে, এই যে এইখিনি আছে যে এইখিনি গুছি যাব, তাহলে কি হব BOH হোল 3। এই বরেন কেইটা আছে, একটা, এই প্রোপাইল একটা দুটা তিনটা, তাহলে তিনটার লগত কি হইব 3CH3 CH2 CH2, ইয়ার লগত এটা OH থাকিল, ইয়ার লগত এটা OH আছে, ইয়ার লগত এটা OH, তাহলে তিনটার লগত তিনটা OH প্লাস এই গোটেইখিনি কি হব বির লগত আবার কেইটা আছে, একটা দুটা তিনটা, এখানে হব OH হোল 3। এই যে আমার অ্যালকোহল হয়ে গেল। তো আশা কৰো তোমালোকে ডাইবরনৰ পৰা কেনেকে অ্যালকোহল বনা যায় তোমালোকে শিকিলা। তো এনেকে আমি ডাইবরনৰ পৰা কি কৰিব পাৰো, অ্যালকোহল বনাই ল'ব পাৰিম। এইটো হল আমাৰ ডাইবরনৰ পৰা অ্যালকোহল বনা প্ৰস্তুত প্ৰণালী। তো ডাইবরনক আমি কি কৈছো, বৰণ হিচাপে লৈ লৈছো। বৰণৰ কি হয়, এইটো এন্টি মাৰ্কৰ ৰুল ফলো কৰিব। এন্টি মাৰ্কৰ ৰুল ফলো কৰিলে কি হয়, যেটো হাইড্ৰোজেন বেছি তাতে নেগেটিভ পাৰ্ট আৰু যেটো হল পজিটিভ পাৰ্ট। তো ইয়াৰ লগত ইয়াৰ লগ লাগিল, সেইকাৰণে হল CH3 CH2 CH2 BH2। এই BH2 লগত আকৌ যেতিয়া বানিছো, BH2 আকৌ কেনেকৈ ভাঙিছে, BH - H পজিটিভ। গতিকে আকৌ এন্টি মাৰ্কনি ৰুল হৈছে, বিৰ লগত এইটো লাগিছে, বিৰ লগত অলৰেডি এটা লগা আছিল আৰু এটা লগ লাগিল, কেইটা হল, দুটা হল। এই হোল প্ৰসেসক আমি এনেকে নিলিখি আমি শর্টকাটতো লিখব পাৰো। শর্টকাটত কেনেকৈ লিখব পাৰিম চোৱা তোমালোকে এতিয়া, এই প্ৰসেসটোক মই এতিয়া আৰু অলপ শর্টকাটত শিকাম। এই দীঘল প্ৰসেসটো আমি এতিয়া অলপ চুটি প্ৰসেসত শিকিম। কেনেকৈ শিকিম চোৱা, ইয়াত তিনিটা আছে, মই লিখলো তিনিটা CH3 CH ডাবল বন্ড CH2, ইয়াত ডাইবরেন আছে, তারপর আমি বরেন ললো BH3 ললো। এতিয়া শর্টকাট প্রসেসটো হৈছে, ইয়াত যিমানটা H আছে এই বস্তুটো সিমানটা লাগিব, কারণ বৰণৰ যোজতা 3, তাহলে বৰণৰ লগত এই বস্তুটো তিনটা লাগিব। তার মানে কি হ'ব, CH3 CH2 CH2 B, ইয়াৰ যোজ্যতা 3, গতিকে ইয়াৰ তলত 3 হ'ব। বা এনেকৈ ক'ব পাৰা, ইয়াত তিনটা H গুচি যোৱাৰ কাৰণে এই বস্তুটো আমাক কি লাগিব, তিনটা লাগিব, সেইকাৰণে ইয়াত 3 দিছো। এতিয়া কোনোবাই ক'ব পাৰে যে ডাবল বন্ডটো কিয় সিঙ্গল বন্ড হৈ গল। ডাবল বন্ডটো সিঙ্গল বন্ড হোৱাৰ কাৰণটো মই অলপ আগত তোমালোকক শিকাইছিলো। এই BH3 ভাঙিলে কি হ'ব, BH2H পজিটিভ, এই বাৰ 3 এই H পজিটিভ ইয়াৰ লগত লাগিব, H পজিটিভ অহাৰ লগে লগে ইয়াৰ হৈ যাব CH2। গতিকে আমি সেই দীঘল প্ৰসেসটো আমি শর্টকাটত এইটো কৰি লিখিব পাৰো। কেনেকৈ লিখিম, যে বিৰ লগত তিনটা H আছে, গতিকে এই বস্তুটো তিনটা লাগিব, হৈ গল। ইয়াৰ লগত যদি আমি H2O2 দিও, 3H2O2 দিও, তেতিয়াহলে এই H2O2 OH নেগেটিভ দিলেও দিবা, নিদিলেও নাই। এতিয়া H2O2 কেনেকৈ ভাঙে, OH OH, ইয়াতো তিনটা আছে, ইয়াতো তিনটা আছে, তো তিনটা বৰণৰ লগত লগ লাগিব, কারণ বৰণৰ যোজ্যতা 3, তেতিয়াহলে কি হল BOH হোল 3 প্লাস আর বাকি তিনটা ইয়ার লগত লাগিব। ইয়াত কি আছে, CH3 CH2 CH2, এই CH2 লগত এটা OH, যেহেতু এই তিনটা আছে, ইও তিনটা আছে, গতিকে 3ই হ'ব। আলটিমেটলি OH তিনটা, এটু বুঝাইছে। CH3 হোল 3 তিনটা, এটু তিনটা আছে। তো আলটিমেটলি আমি সেই দীঘল প্ৰসেসটো আমি এনেকৈও অ্যালকোহল বনাই ল'ব পাৰো। সিম্পলি মনত ৰাখিবা, ইয়াত তিনটা H আছে, গতিকে এই বস্তুটো তিনটা লাগিব। খালি মনত ৰাখিবা, ডাবল বন্ডৰ জায়গা সিঙ্গল বন্ড হ'ব, এই H ৰ জায়গাত CH2 হ'ব, কাৰণ এই ডাইবৰণৰ এটাকে H ইয়াৰ লগত লগ লাগে। তো আশা কৰো তোমালোকে ডাইবৰণৰ পৰা প্ৰস্তুত প্ৰণালী অ্যালকোহলৰ শিকিলা। এইটো লং প্ৰসেসতো আমি শিকিলো, শর্ট প্ৰসেসতো শিকিলো। তোমালোকে তেতিয়াহ'লে এইটো ভালকৈ লিখি ল'বা, প্ৰেক্টিচ কৰিবা। আশা কৰো তোমালোকে ডাইবৰণৰ পৰা যদি অ্যালকোহলৰ প্ৰস্তুত প্ৰণালী পৰীক্ষাত আহে, তেতিয়াহ'লে তোমালোকে কৰিব পাৰিবা। এতিয়া আমি অলৰেডি আমি এলকিনৰ পৰা অ্যালকোহলৰ প্ৰস্তুত প্ৰণালী শিকিলো, আকৌ হাইড্ৰবৰেশনৰ জাৰণৰ দ্বাৰাও আমি অ্যালকোহলৰ প্ৰস্তুত প্ৰণালী শিকিলো। এতিয়া মই তোমালোকক শিকাবলৈ ওলাইছো যে কাৰ্বনিল যৌগৰ পৰা কেনেকৈ আমি কি পাওঁ,
এলকহল পাওঁ। চোৱা আমি কি লিখিম এতিয়া, কাৰ্বনিল যৌগৰ পৰা। তো কাৰ্বনিল যৌগৰ পৰা আমাৰ কি হৈ যায়, এলকহল বনাব পারে। কেনেকে বনাব পারে, অ্যাটেনশন। কার্বনিল যৌগ মানে কি, কার্বনিল যৌগ মানে হচ্ছে CO। এই CO যৌগবিলাক কি কয়, কার্বনিল যৌগ কয়। এই কার্বনিল যৌগবিলাকৰ লগত যদি ইয়াৰে যিকোনো এটা থাকে, চাবা তোমালোকে কি কি, NaBH4 যদি থাকে, নাইবা লিথিয়াম এলুমিনিয়াম হাইড্রাইড যদি থাকে, নাইবা H2+PT যদি থাকে, H2+PD যদি থাকে, আৰু H2+Ni যদি থাকে, ইয়াৰে যিকোনো এটা যদি থাকে, এই গোটেইকেইটা কয় ৰিডিউচিং এজেন্ট। তেতিয়াহ'লে আমাৰ কি হ'ব, সিম্পলি এই CO যে আছে ইয়াৰে এইবিলাক মানে হৈছে কি ৰিডিউচিং এজেন্ট। ৰিডিউচিং এজেন্ট থাকিলে গোটেইকেইটা হাইড্ৰজেন আছে, তাৰ মানে হাইড্ৰজেন যৌগ হ'ব। তেতিয়াহ'লে ক'ত ক'ত যোগ হ'ব, একচুৱেলি দুটা হাইড্ৰজেন যোগ হয় এইবিলাকৰ পৰা। ক'ত ক'ত, এটা হ'ব O'ত, এটা হ'ব C। তেতিয়াহ'লে O'ত হ'ব এটা, C'ত হ'ব এটা। এটা তো এইফালে আছে, যি আছে আছে। এই ফৰ্মেটটো আমাৰ থাকি যাব। তাৰ মানে এই বন্ডাল নোহোৱা হৈ যায়। এই বন্ডাল নোহোৱালে তোমালোকে চোৱা 1 2 3, তাৰ মানে 4 বনাব লাগিব। তাৰ মানে ইয়াত এটা H দিব লাগিব আৰু ইয়াত এটা OH দিব লাগিব। এইটোৱে হৈ যায় আমাৰ বিজারণ বিক্রিয়া। তো আমি এনেও জানো বিজারণ বিক্রিয়া মানে কি হাইড্রোজেন যোগ হ'ব। তাহলে কেইটা হাইড্রোজেন যোগ হ'ব, এই বিক্রিয়াবিলাক সাধাৰণতে দেখা যায় দুটা হাইড্রোজেন যোগ হয়। এতিয়া সাপোজ মই এটা এলডিহাইড ললো, এটা কাৰ্বনিল যৌগ CH3COH। ইয়াৰ লগত যদি মই প্ৰথমটো দিলো, সাপোজ সোডিয়াম বৰহাইড্ৰাইড দিলো, তো এইটো এটা ৰিডিউসিং এজেন্ট, কাৰণ হাইড্রোজেন আছে। তেতিয়াহ'লে আমি গম পাইছো ইয়াত দুটা H যোগ হ'ব, দুটা H যোগ হ'ব এইবিলাকৰ পৰা। ক'ত ক'ত, এটা O'ত, এটা H'ত। তেতিয়াহ'লে আমাৰ কাৰ্বন যেকেইটা আছে দিলো, এই ওৰ লগত এটা কি আহিব, OH হ'ব। এটা H গ'ল আৰু এটা H লগত হ'ব। অলৰেডি এটা তো আছেই, অলৰেডি এটা আছে আৰু এটা ইয়াত আহিব। আলটিমেটলি চোৱা ইয়াত হাইড্রোজেন ফিল আপ কৰিলে তিনটা লাগিব। আমি কি পালো, এলকহল পালো। কিমান ডিগ্ৰী এলকহল পালো, এইটো যেহেতু এটা কাৰ্বনৰ লগত লাগছে, গতিকে আমাৰ এইটো হ'ব 1 ডিগ্ৰী এলকহল। সো আমাৰ এই ফৰ্মেটটো আহি গৈছে OH। এতিয়া সাপোজ আমি এটা এলডিহাইডত যা কিটন লম, কি হ'ব চোৱা, কিটন ললো, কি দিলো ইয়াতেও সোডিয়াম বৰহাইড্ৰাইড দিলো। তেতিয়াহ'লে আমাৰ কি হ'ব, দুটা H আহিব। ক'ত ক'ত, এটা O'ত, এটা H। তেতিয়াহ'লে আমাৰ এনেকৈ আগত লিখি ললো। ইয়াতো CH3 আছিল, ইয়াতো CH3 আছিল, দুটাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। ওৰ লগত কি হ'ব, এটা H, আৰু যিটোৰ লগত H আছিল তাতে এটা H আহিব। এইটো তো আলটিমেটলি এইটো কিমান ডিগ্ৰী এলকহল পালো, 2 ডিগ্ৰী এলকহল। চোৱা এই ফৰ্মেটটো আহিছে OH এই ফৰ্মেটটো আহিছে। তেতিয়াহ'লে এই ফৰ্মেটটো কেতিয়া আহিব, যদি H থাকে, তেতিয়াহ'লে মনত ৰাখিবা তোমালোকে, সিম্পল কথাটো হৈছে ওৰ লগত এটা H আহিবই। আৰু হাইড্রোজেন ফিল আপ কৰিলে এনেও হৈ যায়। হাইড্রোজেন ফিল আপ কৰিলে চোৱা ইয়াত OH আহিলে 1 2, তাৰমানে দুটা হাইড্রোজেন লাগিব। ইয়াত OH দিলো, হাইড্রোজেন ফিল আপ কৰিলে 1 2 3, তাৰমানে এটা হাইড্রোজেন আহিব। তো তেনেকৈ তোমালোকে মনত ৰাখিব পাৰিবা। মুঠতে কথাটো হৈছে যদি ইয়াত H থাকে, ওৰ লগত এটা H আহিবই। এই কথাটো তোমালোকে মনত ৰাখিবা। সাধাৰণতে দেখা যায় কেইটা H আহে, আমাৰ দুইটা H আহে। এটা যায় ওৰ লগত, এটা যায় কাৰ্বনৰ লগত। আশা কৰো তোমালোকে বুজি পালা। এইটো যদি কিবা কাৰণৰ ডাবল বন্ড থাকে, কথাৰ কথা, সাপোজ CH3 দিলো, CH ডাবল বন্ড, তাৰপিছত CH, তাৰপিছত CHO, ডাবল বন্ডৰ লগত কোনো সম্পৰ্ক নাই। ইয়াৰ লগতো যদি আমাৰ সোডিয়াম বৰহাইড্ৰাইড আমি দিওঁ NaBH4, তেতিয়া কি হ'ব, যেনেকুৱা আছে কাৰ্বন কেইটা তেনেকুৱা থাকিব। CH3 আছে, থাকক। তাৰপিছত CH আছে, ডাবল বন্ড, CH2 আছে, সৰি CH আছে, এইখিনি ঠিকে থাকিব। এতিয়া আমাৰ প্ৰব্লেমটো হৈছে এইটো ওৰ লগত কি আহিব, এটা H আহিব, OH। আৰু ইয়াতে এটা H আছে, আমি যদি দুটা H আহিব, এটা কাৰ্বনৰ লগত আহিব, তাহলে এনেও বুজা যায় এটা বন্ড দুটা বন্ড, তাৰ মানে ইয়াতে কিটা হ'ব, দুটা হাইড্রোজেন। এইটোৱে হ'ল আমাৰ এনসাৰ। খালি ওৰ লগত H দি আমি হাইড্রোজেন ফিল আপ কৰিলে হৈ গ'ল কাৰ্বনটোত। তেতিয়াহ'লে আমাৰ এনসাৰটো হৈ যাব। আৰু কেইটা হাইড্রোজেন যদি চোৱা, তুমি ওৰ লগত এটা আহিছে, ইয়াতো আৰু এটা আকৰে আছিল, তাৰমানে আৰু এটা আহিছে। কেইটা আহিছিল, দুটা। সেইকাৰণে আমি কৈছো দুটা H আহিব। এই এটা, 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 ইয়াত এটা, আৰু এটা আছিল। তো এনেকৈ আমি কি কৰিব পাৰো, কাৰ্বনিল যৌগৰ পৰা ইয়াৰ যিকোনো এটা দিলে আমি কি কৰিব পাৰো, এলকহল বনাই ল'ব পাৰো। এতিয়া আমি চাম, এইখিনি হৈ গ'ল কাৰ্বনিল যৌগৰ পৰা কেনেকৈ আমি এলকহল বনাব লাগে, বনাই পেলালো। এতিয়া আমি চাম 3 নম্বৰ প্ৰসেস গ'ল আমাৰ। 4 নম্বৰত আমি চাম এতিয়া গ্ৰিগনাৰ্ড বিকাৰকৰ, সৰি আৰু এটা কাৰ্বন কি আছিল, কাৰ্বক্সিলিক এসিডৰ এস্টাৰৰ পৰা আমি পাব পাৰো আগত। কাৰ্বক্সিলিক এসিড
আৰু এষ্টাৰৰ বিজাৰণৰ দ্বাৰাও আমি কি কৰিব পাৰো তোমাৰ এই এলকহল বনাব পাৰো। তো কাৰ্বক্সিলিক এসিডৰ ফৰ্মুলা আমি জানো কি CH3COOH। ইয়াৰ লগতো যদি আমি লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিওঁ, যেহেতু বিজাৰণৰ দ্বাৰা কৈছে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিলে কি হ'ব, সিম্পলি ইয়াত কেইটা কাৰ্বন আছে, দুটা, সেনেকে আমি লিখি ল'ম এটা দুটা। এই O আছে, ইয়াত H আছে, তাৰ মানে আমি বুজি পাইছো ওৰ লগত ইয়াতো কি আহিব, এটা H আহিব, হৈ গ'ল। তেতিয়া হাইড্ৰোজেন ফিল আপ কৰিলে ইয়াত কেইটা লাগিব, তিনিটা, ইয়াত 1 2 দুটা হাইড্ৰোজেন ফিল আপ কৰি দিলে ইয়াৰ আনসাৰ হৈ যাব। এইটো কিমান ডিগ্ৰী এলকহল পালো, 1 ডিগ্ৰী। মনত ৰাখিবা কাৰ্বক্সিলিক এসিডৰ পৰা সদায় 1 ডিগ্ৰী এলকহল পাম, কাৰণ কাৰ্বক্সিলিক এসিডৰ কাৰ্বনটো 1 নম্বৰতে থাকে। ঠিক তেনেকে ইয়াত যদি আমি বেলেগ এটা কাৰ্বক্সিলিক এসিড লওঁ, ইয়াৰ ফৰ্মেটত এনেকুৱাও থাকিব পাৰে। ইয়াৰ লগত মই আকৌ লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিলো, এইটো কি LiAlH4। এইবাৰো কি হ'ব, যদি এনেকে বুজাতো অসুবিধা হয় তোমালোকে প্ৰশ্ন এনেকা থাকিব, কিন্তু তোমালোকে এনসাৰ দিওঁতে এনেকে লিখি ল'বা, এইটো আৰু এইটো একে কথা। তেতিয়াহ'লে ইয়াত কেইটা কাৰ্বন আছে, তিনিটা, 1 2 3। এই ওৰ লগত ইয়াৰ এটা H আহিব, দ্যাট ইজ হল OH। হাইড্ৰোজেন ফিল আপ কৰিলে তিনিটা দুটা দুটা, এইটোৱে হল আমাৰ 1 ডিগ্ৰী এলকহল। তো এমনেকে আমি কাৰ্বক্সিলিক এসিডৰ পৰা কি কৰিব পাৰো, এলকহল প্ৰস্তুত কৰিব পাৰো। কিছুমান কিতাপত ইয়াৰ লগত পানী থাকে, তো পানী যদি দিয়া ভাল, নিদিলেও চলিব। এটা এস্টাৰ কি বস্তু, এস্টাৰ হৈছে CH3COO। এই H থাকলে তাক কয় কাৰ্বক্সিলিক এসিড। Hৰ জায়গাত যদি মই কাৰ্বন দিওঁ তেতিয়াহ'লে তাৰ নাম হয় এস্টাৰ। মনত থাকিব, ইয়াত H থাকলে হয় কাৰ্বক্সিলিক এসিড, কাৰ্বন থাকলে হয় এস্টাৰ। এস্টাৰৰ লগত যদি মই হাইড্ৰোজেন দি পিটি দিওঁ তেতিয়াহ'লে কি হ'ব, ইয়াতেও চোৱা O আছে, এবাৰ O এ দুটা ভাগত ভাগ কৰিছে, এটা এইফালে কাৰ্বন, এটা এইফালে কাৰ্বন। এইফালে কাৰ্বন কেইটা কাৰ্বন আছে, দুটা কাৰ্বন দিলো, এই ওৰ লগত ইয়াৰ এটা H আহিলে হ'ব OH। হাইড্ৰোজেন ফিল আপ কৰিলে তিনটা দুটা, প্লাস ইয়াত আকৌ এটা কাৰ্বন আছে, চোৱা O ইফালেও আছে ইফালেও আছে, সেইকাৰণে ইফালে আৰু CH3 আছে, ইয়াৰ লগত O আছে, গতিকে ইয়াতো OH। তাৰ মানে ইয়াত ডাবল ডাবল কিয় হল, এই O এ দুটা ভাগত ভাগ কৰিছে, এই এটা ভাগ এই এটা ভাগ। আগত O এ দুটা ভাগত ভাগ কৰিছিল ঠিক, কিন্তু এইফালে কাৰ্বন নাছিল, কাৰ্বন না থাকার কারণে আমি এইফালে কি হৈ যায় আমার দেখার দরকার নাই, OH থাকলে পানি হয়, যি হয় আমার সাইড প্রোডাক্ট না লাগে, এবং অ্যালকোহল লাগে আমি পাইছো। কিন্তু এইবার ও বাদ দিব নোৱাৰা, কাৰণ ওর সিফালে কার্বন আছিল, আগৰবাৰ ওইফালে কার্বন না আছিল, H আছিল, সেইকাৰণে আমি ইয়াক বাদ দিছিলো। কিন্তু কার্বন থাকার কারণে বাদ দিব নোৱাৰো, যেহেতু কার্বন আছে সেইকাৰণে যিমানটা কার্বন থাকে আকৌ লিখি লৈ, ও যেহেতু আছে ইয়াৰ এটা H আছে, আকৌ H হ'ব। দ্যাট মিন্স এস্টাৰৰ পৰা আমি কি কৰো, ডাবল ডাবল এলকহল পাব পাৰো। এটা নোটস আকারে তোমালোকে বস্তু লিখি রাখিব পাৰা, যদি এস্টার থাকে এই সোডিয়াম বড়হাইড্রাইড NaBH4, এই NaBH4 এ এই NaBH4 এ এস্টারক বিজাৰিত কৰিব নোৱাৰে, এস্টারক বিজাৰিত কৰিব নোৱাৰে, এইটো সাইটত তোমালোকে লিখি থব পাৰা। কেতিয়াবা তোমালোকৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলত এনেকা প্ৰশ্ন অহা দেখা যায়, গতিকে তোমালোকে আশা কৰো কাৰ্বক্সিলিক এসিডৰ পৰা আৰু এস্টাৰৰ পৰাও এলকহলৰ প্ৰস্তুত মানে তোমালোকে শিকি ললা। এতিয়া আমি শিকিম আমাৰ লাস্ট এটা আছে, খুব ইম্পৰ্টেন্ট, গোটেইকেইটা প্ৰস্তুত প্ৰণালীৰ পৰা ভিতৰত এই গ্ৰিগনাৰ্ড বিকাৰকৰ পৰা যিটো দিম, এইটো হাইয়েষ্ট ইম্পৰ্টেন্ট। কোনটো, এবাৰ হাইয়েষ্ট ইম্পৰ্টেন্ট এটা প্ৰসেস হল গ্ৰিগনাৰ্ড বিকাৰকৰ পৰা। এই গ্ৰিগনাৰ্ড বিকাৰকৰ পৰা যেটো এলকহল প্ৰস্তুত হ'ব, এটো হাইয়েষ্ট ইম্পৰ্টেন্ট। তোমালোকে জানা গ্ৰিগনাৰ্ড বিকাৰকৰ ফৰ্মুলাটো কি, RMgX। কেনেকা হ'ব এবাৰ চোৱা, সাপোজ মই এটা ফৰ্মেলডিহাইড ললো, এটো কয় ফৰ্মেলডিহাইড, আৰু ইয়াৰ IUPAC নাম হল মিথ, যেহেতু এটা কাৰ্বন আছে আৰু CH এক বান্ধনী আছে কাৰণে N, মিথেন, CH থাকলে L, ইয়াৰে নাম হৈছে মিথানেল। তো এই মিথানেলৰ লগত যদি মই কি কৰো, এটা গ্ৰিগনাৰ্ড বিকাৰক ললো, সাপোজ CH3MgBr দিলো, তোমালোকে চোৱা আৰৰ জায়গা CH3 দিছো, Mg to Mg, X জায়গা Br দিছো। এতিয়া এই গ্ৰিগনাৰ্ড বিকাৰকৰ আমি অলৰেডি প্ৰথম চেপ্টাৰত পাই আহিছো যে এইটো হৈছে পজিটিভ পাৰ্ট, এইটো হৈছে নেগেটিভ পাৰ্ট। এতিয়া তোমালোকৰ প্ৰশ্ন হৈছে ইয়াতে ব্ৰমিনো আছে, ব্ৰমিন কিয় নেগেটিভ পাৰ্ট নহল? ইয়েস, ব্ৰমিন হৈছে হাইলি ইলেক্ট্ৰনেগেটিভ আৰু মেগনেছিয়াম হৈছে হাইলি ইলেক্ট্ৰপজিটিভ। তো হাইলি ইলেক্ট্ৰপজিটিভে যেতিয়া হাইলি ইলেক্ট্ৰনেগেটিভৰ লগত বন্ড কৰিব, সেই বান্ধনীটো যথেষ্ট তীব্ৰ হ'ব। কিন্তু
ইয়াত হাইলি ইলেক্ট্ৰপজিটিভ এলিমেন্ট আছে মেগনেছিয়াম আৰু লেছ ইলেক্ট্ৰনেগেটিভ এলিমেন্ট আছে কাৰ্বন গতি ইহঁতৰ মাজত যেটো বন্ধুত্ব হ'ব যেটো বন্ড হ'ব এটো যথেষ্ট দুৰ্বল হ'ব আমাৰ ৰাসায়নিক বিক্ৰিয়াত যেটো দুৰ্বল বান্ধনে হেতুৱে বিক্ৰিয়াত অংশগ্ৰহণ কৰিব তাৰ মানে ইয়াৰ যেটো বন্ড আছে এই বন্ডটো ভাঙা ইমান সহজ কথা নহয় কাৰণ এটো হাইলি ইলেক্ট্ৰপজিটিভ হাইলি নেগেটিভ এই বন্ডডাল ভাঙি না যায় তো ভাঙি নগলে ৰিঅ্যাকশন নহব তো বন্ড কোনডাল ভাঙিব যিডাল কাৰ্বন আৰু মেগনেছিয়ামৰ লগত আছে কাৰণ এটো হাইলি ইলেক্ট্ৰপজিটিভ এটো লেছ ইলেক্ট্ৰনেগেটিভ তাহাৰ মাজত বন্ধুত্ব ইমান বেছি নহয় দ্যাট মিন্স এই বান্ধনীডাল ইমান তীব্ৰ নহয় গতি এই বান্ধনীডাল সোনকালে ভাঙিব পাৰি এইকাৰণে বিক্ৰিয়াত কিন্তু এই কাৰ্বনটো আৰু মেগনেছিয়ামটোৱে অংশগ্ৰহণ কৰিব এতিয়া সি আৰু ও যদি কতবা থাকে এই বন্ডডাল একচুৱেলি তাতে যায় গতি মনে মনে মনত ৰাখিবা এই কাৰ্বনডাল পজিটিভ হয় এইটো নেগেটিভ হয় তেতিয়াহ'লে ইয়াৰ CH3 কাক এটাক কৰিব এই কাৰ্বনক এটাক কৰিব ইয়াৰ পজিটিভে কাক এটাক কৰিব অক্সিজেনটো এটাক কৰিব কাৰণ এটো হল পজিটিভ পাৰ্ট নেগেটিভ পাৰ্টে পজিটিভ পাৰ্ট তেতিয়াহ'লে কি হ'ব ACO ওৰ লগত কোনে আহিব পজিটিভ পাৰ্ট আছে মেগনেছিয়াম তাৰ লগত Br আছে আৰু ইফালে দি কোনে গৈছে CH3 গৈছে কিয় কাৰণ এটো হল পজিটিভ পাৰ্ট এই কাৰ্বনটো হল পজিটিভ পাৰ্ট এখানে CH3 গৈছে আৰু যেতিয়াই CH3 গৈছে এই কাৰ্বনৰ যথেষ্ট কিমান হ'ব 1 2 3 4 ই গলে 5 তেতিয়া এইডাল ইয়াত গৈছে এইডাল ইয়াত যোৱাৰ কাৰণে অক্সিজেন কি হৈ গৈছে মাইনাস হৈ গৈছে আশা কৰো তোমালোকে বুজি পালা তাহলে মাইনাসৰ লগত প্লাস এইটো আহিল ইয়াত দুইফালে H আছে এটো থাকক ইয়াৰ লগত যদি মই ওয়াটাৰ দিও হাইড্ৰোলাইসিস কৰো তোমালোকে অলপ আগত পালা ই হল মাইনাস ই হল প্লাস ওয়াটাৰৰ কি হয় H প্লাস OH মাইনাস তেতিয়াহ'লে এই ওৰ লগত কোনে বিক্ৰিয়া কৰিব H তেতিয়াহ'লে ইয়াৰ এনসাৰটো হ'ব ACO ওৰ লগত কোনে আহিল H আহিল ইয়াত CH তে তলফাল দি আছে থাকক এইফালে আছে H মেগনেছিয়ামৰ লগত বিক্ৰিয়া নেগেটিভ পাৰ্টৰ লগত নেগেটিভ পাৰ্টত কি আছে OH আছে আৰু ইয়াৰ লগত এটা Br অলৰেডি লাগা আছে ওকে এইটো হ'ব আনসাৰ এটা বস্তু লক্ষ্য কৰিবা এটো কিমান ডিগ্ৰী এলডিহাইড এটা 0 ডিগ্ৰী এলডিহাইড কাৰণ এটা কাৰ্বনও লাগা নাই এটা কাৰ্বন লাগলে আমি 1 ডিগ্ৰী গলো হয় 0 ডিগ্ৰী এলকোহল 0 ডিগ্ৰী এলডিহাইডৰ লগত যদি গ্ৰীক নাট এটা আছে যদি এটা হাল লগে টোটাল হল 1 তাৰ মানে আমি এটো বুজালে আমি 1 ডিগ্ৰী এলকোহল পাম সোয়া যেটো OH লাগিছে হেৰ কাৰ্বনত এটা কাৰ্বন আছে দ্যাট মিন্স এই এলকোহলটো হ'ব 1 ডিগ্ৰী এলকোহল তো কেনেকৈ গম পালো 0 ডিগ্ৰী এলডিহাইডৰ লগত যদি গ্ৰীক নাট বিকাৰক বিক্ৰিয়া কৰে গ্ৰীক নাটক যদি আমি 1 ধৰো তাহলে ইয়াৰ 0 আৰু 1 মিলি 1 তাৰ মানে 1 ডিগ্ৰী এলকোহল পাম এতিয়া এটো হল ফৰ্মেলডিহাইড আৰু এটো যেটো উৎপন্ন হৈছে নাম কি দুটা কাৰ্বন আছে দুটা কাৰ্বনৰ কাৰণে ইথ যেহেতু OH আছে তাৰ নাম হল ইথানল তো কেতিয়াও ৰূপান্তৰ কৰা দিব পাৰে যে মিথানেলৰ পৰা ইথানল কেনেকৈ পোৱা যায় তেতিয়া তোমালোকে এটো লিখি লবা ইয়াৰ নামটো তোমালোকে লিখি থব পাৰা ইয়াৰ নামটো কি হ'ব ইথানেল দুটা কাৰ্বন আছে কাৰণে ইথ এক বান্ধনী আছে কাৰণে N ইথেন আৰু তাৰ লগত অল ইয়াৰ নাম হল ইথানল এতিয়া যদি ফৰ্মেলডিহাইডৰ জাগাত মোৰ এলডিহাইড দিয়ে সাপোজ CH3 COH ইয়াৰ লগত যদি এটা গ্ৰীক নাট আহে তেতিয়ালে কি হ'ব সোয়া তেতিয়ালে এটো নেগেটিভ পাৰ্ট নেগেটিভ পাৰ্টে পজিটিভ পাৰ্টে নেগেটিভ পাৰ্টক তেতিয়ালে কি হ'ব CH3C ওপৰত হল O হল নেগেটিভ মেগনেছিয়াম পজিটিভ গতিকে ইয়াৰ লগত MgBr আহিব তলে দি আহিল CH3 কাৰণ নেগেটিভ আৰু পজিটিভ এটো H আছে থাকক ইয়াৰ লগত যদি মই পানী দিও কি হ'ব তোমালোকে জানা O হল নেগেটিভ মেগনেছিয়াম পজিটিভ তাহলে ওৰ লগত কি আহিব পানীৰ আকৌ H প্লাস তাহলে O নেগেটিভ H প্লাস তাহলে OH হ'ব আগৰ নিচিনা দ্যাট মিন্স কি হ'ব CH3COH ইয়াতে হল CH3 প্লাস মেগনেছিয়াম একার লগত বিক্রিয়া করব OH এর লগত মেগনেছিয়াম পজিটিভ OH নেগেটিভ আৰু এটা মেগনেছিয়ামৰ লগত কি লাগা আছে Br এটো এইবাৰ কিমান ডিগ্ৰী এলকোহল পালো এইবাৰ সোয়া ইয়াতে CHO এটা কার্বন লাগছে 1 ডিগ্রি আর গ্রিক নাটৰ 1 ডিগ্রি এটা তাহলে টোটাল 1 এটা হল 2 ডিগ্রি এই আলটিমেটলি সোয়া 2 ডিগ্রি এলকোহল পাইছে OH যেটো কার্বন লাগছে এটো এটা কার্বন আছে এটো এটা কার্বন তার মানে এটো 2 ডিগ্রি এলকোহল পালো তো আমি এনেগো গম পাব পাৰো যে 2 ডিগ্রি এলকোহল মানে আমাক কি লাগব এলডিহাইড লাগব আৰু এটা আমাৰ গ্ৰীক নাট বিকাৰৰ লাগব তো এনেকে 2 ডিগ্রি এলকোহল আমি পাব পাৰো ইয়াৰ IUPAC নাম কি ইয়াৰ IUPAC নাম ইথ যেহেতু এক বান্ধনী আছে N ইথেন CH থাকলে L ইথানল ইয়ারে আৰু এটা কমন নেম বা সাধারণ নাম আছে এটো কয় এসিটেলডিহাইড এটোই হল এসিটেলডিহাইড তো ইয়াৰ পৰা যেটো উৎপন্ন হৈছে এটো কেইটা কাৰ্বন আছে 1 2 3 তাৰ মানে প্ৰপেন টু অল কেতিয়াবা ৰূপান্তৰ কৰা দিব পাৰে যে এসিটেলডিহাইডৰ পৰা প্ৰপেন টু অল বা ইথানলৰ পৰা প্ৰপেন টু অল তেতিয়াহলে তোমালোকে কিন্তু এইটো আকি লব লাগিব তো আমি ফৰ্মেলডিহাইডৰ পৰা শিকিলো এলডিহাইডৰ পৰা শিকিলো
আৰু এটা আমাৰ আছে সেইটো কি কিটন যদি কিটন থাকে কথাৰ কথা CH3COCH3 এইটোক আমি কওঁ কিটন ইয়াৰ লগত যদি আমি গ্ৰীক নাট বিকাৰক থাকে তো গ্ৰীক নাট বিকাৰ এইটো নেগেটিভ পাৰ্ট এইটো পজিটিভ পাৰ্ট বুজি পালো সৰি উল্টা হৈছে পজিটিভ পাৰ্ট এইটো হ'ব নেগেটিভ পাৰ্ট এইটো হল পজিটিভ পার্ট ও হল নেগেটিভ পার্ট আগৰ নিচিনা একে কাহিনী পজিটিভ পার্টে নেগেটিভ পার্টে পজিটিভ পার্ট তেতিয়ালে কি হ'ব CH3C ওৰ লগত কোনে আহিব নেগেটিভ পার্টে পজিটিভ পার্টৰ লগত তো O নেগেটিভ পার্টে পজিটিভ পার্টৰ লগত পজিটিভ পার্ট কি আছে MgBr না আৰু তলফাল দেখি আছে CH3 দুই সাইডত যেটো আছে আছে এটো CH3 এটো CH3 এটো কি হৈ গল আমাৰ ইয়াৰ পৰা এটো হল ইয়াৰ লগত আকৌ পানী দিয়া যায় হাইড্ৰোলাইসিস করা যায় তো পানি কেনেকে ভাঙে H+ OH- আমি জানো O হ'ব মাইনাস ম্যাগনেসিয়াম প্লাস তাহলে ওর লগত কোনে আহিব ওর লগত আমাৰ আহিব H ইয়াতো CH3 দুই ফালে জি আছে আমাৰ দেখা দৰকাৰ নাই ম্যাগনেসিয়ামৰ লগত কি আহিব OH ম্যাগনেসিয়ামৰ লগত OH আৰু এটা Br লগা আছে তো এইটোৱে হল আমাৰ কিটনৰ পৰা আমি কি কৰিব পাৰো এলকহল বনাব পাৰো কিটনৰ ইয়াৰ নাম কি প্ৰপ তিনটা কাৰ্বন আছে এখানে প্ৰপ যেহেতু এক বান্ধনে আছে প্রোপেন কিটন থাকলে হয় অন ইয়ার নাম হয়ে গেল প্রোপানন ইয়ার আরো একটা কমন নেম আছে কমন নেমটো আছে এসিটন তো এসিটনের পর ইয়াত কি পাইছো আমি টোটাল কার্বন তিনটা এটা কার্বন বাদ যায় তাহলে মানে এই যে 1 2 3 যেটো কার্বন বাদ গল এই নাম্বারত পৰিছে 2 নাম্বারত তাহলে ইয়ার নামটো হ'ব 2 এটা কার্বন কারণে মিড বাদ যাওয়ার কারণে আইল 2 মিথাইল তিনটা কার্বন আছে এখানে প্রোপ যেহেতু এক বান্ধনে আছে না প্রোপেন আর 2 নম্বরত অল আছে গতিকে 2 অল তেতিয়ালে এটা কিমান ডিগ্রি অ্যালকোহল যেটো কার্বনৰ লগত OH লাগছে সেই কার্বনটো সোয়া ইটোৰ লগতো লাগিছে ইটোৰ লগতো লাগিছে ইটোৰ লগতো তিনটাৰ লগত লাগছে গতিকে এটো আমি কওঁ 3 ডিগ্রি অ্যালকোহল বা টারশিয়ারি অ্যালকোহল এটো কিমান ডিগ্রি অ্যালকোহল 3 ডিগ্রি বা টারশিয়ারি অ্যালকোহল পরীক্ষাত কি আহিব পাৰে যে প্ৰপাননৰ পৰা 2 মিথাইল প্ৰপেন 2 অল বনোৱা এসিটনৰ পৰা 2 মিথাইল প্ৰপেন 2 অল বনোৱা এতিয়া যে 3 ডিগ্রি হল কেনে গম পাম সোয়া এই কার্বনটোৰ লগত দুটা কার্বন লাগা আছে তাহলে 2 ডিগ্রি ইয়াত এটা গ্ৰীক নাট আহিছে তাহলে 2 1 3 সেইখানে এটো হ'ব 3 ডিগ্রি তো আশা কৰো তোমালোকে গ্ৰীক নাট বিকাৰকৰ পৰা কেনেকে এলকোহল বনা যায় শিকিলা গ্ৰীক নাটৰ নেগেটিভ পাৰ্টটো ইয়াৰ পজিটিভ পাৰ্টৰ লগ লাগিব আৰু এটো ইয়াৰ লগত লগ লাগিব একচুয়ালি ই যেতি ইয়াত অ্যাটাক কৰে তেতিয়ালে 1 2 3 4 ই অ্যাটাক কৰিলে 5টা হয় এইডাল ইয়াত যায় সেইকাৰণে অক্সিজেন মাইনাস হয় মাইনাস হোৱাৰ কাৰণে প্লাস পাৰ্টটো তাৰ লগত লাগি যায় আকৌ পানীৰ কি হ'ব পজিটিভ পার্টটো is ওর লগত লাগিব গতে OH ইয়াত জি আছে এটো ঠিকে থাকিব আৰু ম্যাগনেসিয়াম এর লগত বিক্রিয়া করব OH এর লগত বিক্রিয়া করব তেনেকে আমি কি কৰিব পাৰো গ্ৰীক নাট বিকাৰকৰ পৰাও আমি এলকোহল বনাব পাৰো এইখিনি আছিল তোমালোকৰ এনসিআরটি কিতাবত এলকোহলৰ প্ৰস্তুত প্ৰণালী এলকোহল আৰু এটা প্ৰসেসৰ পৰা বনা যায় হেতু হৈছে এলকাইল হ্যালাইডৰ পৰা যিকোনো এটা এলকাইল হ্যালাইড ললো সাপোজ কৰ পৰা বনাব পাৰো আমি এলকাইল হ্যালাইড এটা একটা সহজ প্রসেস অ্যালকাইল হ্যালাইডের পৰা বনাবো সাপোজ এটা অ্যালকাইল হ্যালাইড হলো CH3 CH2 Cl ইয়ার লগত যদি KOH দিও একুয়াস AQ মানে একুয়াস সিম্পলি তেতিয়ালে কি হ'ব সোয়া KCl গুছি যাব বাকি থাকিল কি CH3 CH2 OH KCl তো এনেকৈ আমি কি করব শর্টকাট প্রসেসত আমি অ্যালকোহল বনাব পাৰো সো অ্যালকাইল হ্যালাইডৰ পৰা আমি কি বনাব পাৰো এলকোহল বনাব পাৰো এই কেটাই হল আমাৰ প্ৰসেস এলকোহলৰ প্ৰস্তুত প্ৰণালী আমাৰ হেগ হল এনসিআরটি কিতাবত উদাহৰণ পুৰানা কিতাব হলে তোমালোকৰ 11.2 আৰু নতুন কিতাব হলে 7.2 তাতে এটা উদাহৰণত প্ৰশ্ন দিছে যে তলত দিয়া বিক্ৰিয়াবোৰত উৎপন্ন হোৱা যৌগবোৰৰ IUPAC নাম আৰু গঠন লিখা তোমালোকে পুরানা কিতাব হলে 11.2 বাহিৰ কৰা আৰু নতুন কিতাব হলে 7.2 বাহিৰ কৰা কি লিখা আছে তলত দিয়া বিক্ৰিয়াবোৰত উৎপন্ন হোৱা যৌগবোৰৰ IUPAC নাম আৰু গঠন লিখা এই নাম্বাৰ আমাৰ দিছে বিউটানেলৰ অনুঘটকীয় বিজাৰণ কাৰ বিউটানেলৰ অনুঘটকীয় বিজারণ তো বিউটানেল বিউট মানে কেইটা 4টা কার্বন নেল মানে এলডিহাইড এটো হল বিউটানেল
এইটো হল আমার বিউটানিল। ইয়ার অনুঘটকে বিজারণ ঘটাম, যিকোনো একটা অনুঘটকে বিজারণ, সাপোজ NaBH4 দিলো, তেতিয়াহলে কি উৎপন্ন হবে? আমি অলরেডি জানো যে যদি ইয়াত H থাকে তেতিয়াহলে ইয়াতে O অকলে থাকব নোৱাৰে, ওৰ লগত H আহিবই, কাৰণ এইটো বিজারণ বিক্রিয়া। তেতিয়াহলে আমার কেইটা কার্বন আছে? 1 2 3 4, আমি লিখিম ইয়াতে 1 2 3 4, ওর লগত কি আহিব? এটা H, হাইড্রোজেন ফিল আপ করে দিয়া ভেজাল শেষ। ইয়াত লাগিব 3টা, ইয়াত যেটো কার্বন আছে তাতে লাগিব 2টা, ইয়ার কার্বনটোত লাগিব 2টা, ইয়াতো লাগিব 2টা। তেতিয়াহলে আমার কি হৈ গল? উৎপন্ন বিউটানল। আমাক কৈছে কি যে অনুঘটকে বিজাৰণৰ ফলত যেটো উৎপন্ন হবার IUPAC নামৰ গঠন, ইয়াৰ IUPAC নাম কি হব? আমার বিউটানল হব। কিয় বিউটানল হল? 4টা কারণ আছে, বিউটেন আর ওএইচ থাকলে অল পাই। আমি যদি এনেকে লিখো ইংরেজিত, তাহলে বিউট এক বাঁধনি আছে এখানে এন, বিউটেন, আর 1 নম্বরত ওএইচ থাকলে ডাইরেক্ট লিখব পারা। তাহলে এর নাম কি হয়ে গেল? বিউটানল। যদি অসমীয়া মিডিয়ামত লিখিব খোজা তেতিয়াহলে তোমালোকে ডাইরেক্ট এনেকাও লিখিবা, বিউটানল। একে কথা, নাম যেহেতু এসামিস ইংলিশ বুঝছে। তো 1 নাম্বার অ্যান্সার আমার হয়ে গেল। নেক্সট আমার কি আছে? 2 নম্বরত আমার কি প্রশ্ন আছে? আমি এতিয়া চাম 2 নম্বরত আমার কি আছে? লঘু সালফুরিক এসিডৰ উপস্থিতিত ঘটা প্ৰপিনৰ জলযোজন বিক্রিয়া। কি দিছে? লঘু সালফিউরিক এসিড, লঘু সালফুরিক এসিডৰ উপস্থিতিত ঘটা প্রপিনৰ জলযোজন বিক্রিয়া, জলযোজন বিক্রিয়া। আমার বস্তু রয়েছে প্রোপিন, গতি আমি প্রোপিন আঁকিম। প্রোপ মানে 3টা কার্বন, এক নাই মানে 1 নম্বর ডাবল বন্ড, এটার নাম হল প্রোপিন। লঘু সালফুরিক এসিডত জলযোজন মানে পানি যোগ করব লাগবে লঘু সালফুরিক এসিডৰ উপস্থিতি। তো লঘু সালফুরিক এসিড থাকতে পারে পরীক্ষাত, বা সালফুরিক এসিডৰ ডাইরেক্ট H পজিটিভ দিলেও লঘু সালফুরিক এসিড বুঝায়, আর তোমালোকে H2SO4 দিব পারা। অলপ আগতে আমি গম পাইছিলো যে যেহেতু ইয়াতে কার্বনের সংখ্যা কম বেশি আছে, দ্যাট ইজ কল আনসিমেট্রিক্যাল অ্যালকিন। এই আনসিমেট্রিক্যাল অ্যালকিন থাকিলে ইয়াতে 2টা প্রোডাক্ট হওয়ার সম্ভাবনা থাকে। এটা প্রোডাক্ট হইছে ইয়াত এটা পজিটিভ চার্জ, তার মানে এইটো ইয়াত যাব, ইয়াত যাওয়ার লগে লগে নেগেটিভ পার্ট হবে, ইয়াত হবে পজিটিভ পার্ট। আৰু এবাৰ ইয়াত যাওয়ার এনেকে যাব পারে, এইটো হ'ব তেতিয়াহলে নেগেটিভ পার্ট, এইটো পজিটিভ পার্ট। তেতিয়াহলে আমি জানো যদি ইয়াত পজিটিভ পার্ট আহে তেতিয়াহলে 1 ডিগ্রি কার্বোকার্বন, আর যদি ইয়াত পজিটিভ পার্ট আহে 2 ডিগ্রি কার্বোকার্বন। যেহেতু 2 ডিগ্রি কার্বোকার্বন 1 ডিগ্রি কার্বোকার্বনতকৈ বেশি সুস্থির, দ্যাট মিন্স মনে মনে এইটো পজিটিভ পার্ট আহিব। দ্যাট মিন্স পানি ভাঙিলে কেনেকা ভাঙে? H প্লাস OH মাইনাস, তার মানে এই OH টো ইয়াত আহিব। বা তুমি এনেকেও কব পারা যদি কম বেশি হাইড্রোজেন থাকে তাক অসমমিত অ্যালকিন কয়, আর অসমমিত অ্যালকিনৰ লগত যেটোত কম হাইড্রোজেন আছে তাতে নেগেটিভ পার্ট, যেটোত বেশি আছে তাতে পজিটিভ পার্ট দিব লাগে। এটা কার নীতি? মার্কনিকপৰ নীতি। তেতিয়াহলে এই মার্কনিকপৰ নীতি মতে OH2 আহিব ইয়াত আৰু H2 আহিব ইয়াত। কিয় H2 ইয়াত আহিল আৰু OH2 ইয়াত আহিল? অলরেডি মোৰ এই ভিডিওটোৰে ফাৰ্ষ্টতে তোমালোকে চাবা এলকিনৰ বা যে এলকহলৰ প্ৰস্তুত কৰিলে তাতে আমি ডিটেইলছত পঢ়িছো। তেতিয়াহলে কি হ'ব? ইয়াতে CH3 CHOH CH3 বুঝছে। অ্যাকর্ডিং টু মার্কনিকপৰ রুল, যত হাইড্রোজেন কম থাকে তাতে ঋণাত্মক পার্ট OH, তাহলে ইয়াত OH আইছে, ধনাত্মক পার্ট H ইয়াতে আইছে। ইয়ার নাম কি? এতিয়া ইয়ার নাম হব 3টা কার্বন আছে, 3টা কার্বন থাকলে কি হব? প্রোপ। যেহেতু এক বান্ধনী আছে N, প্রোপেন। 2 নম্বরত OH আছে মানে টুঅল, এসামিসত লিখিলো প্রোপেন টুঅল। তাহলে 2 নম্বরের অ্যান্সার আমার হয়ে গেল কি? প্রোপেন টুঅল। এতিয়া 3 নম্বরত কি আছে আমি চাম। 3 নম্বরত আমার আইছে যে প্রোপানন আর মিথাইল ম্যাগনেসিয়াম ব্রোমাইডৰ বিক্রিয়ার পাছত জল অপঘটন। 3 নাম্বার দিছে কি? প্রোপানন। ইয়ার লগত কি করব লাগে? ইয়ার লগত মিথাইল ম্যাগনেসিয়াম ব্রোমাইড লগাব কৈছে, আর তার পিছত বিক্রিয়ার পিছত যি পোৱা যায় তার লগত জলযোজন ঘটাব কৈছে। গতিকে আমি গোটেইখিনি চাম। এতিয়া প্রশ্নটো তোমার লিখি লবা যে প্রোপানন আর মিথাইল ম্যাগনেসিয়াম ব্রোমাইডৰ বিক্রিয়ার পাছত জল অপগঠন ঘটা যায়। তো প্রোপানন মানে কি? প্রোপ মানে 3টা কার্বন, নন মানে কিটন আছে, এটো হল প্রোপানন।
ইয়াৰ লগত যদি মিথাইল মেগনেছিয়াম ব্ৰমাইড দিয়া যায়, জাষ্ট আমি অলপ আগত ভিডিঅ'টোত আমি এইটো সলভ কৰিলো, এইটো হ'ব নেগেটিভ পাৰ্ট, গ্ৰীক নাটৰ এইটো হ'ল পজিটিভ পাৰ্ট, এইটো হ'ল পজিটিভ পাৰ্ট, ইয়াৰ O2 হ'ব নেগেটিভ পাৰ্ট, তেতিয়াহ'লে ই আহিব ইয়াত, ই যাব ইয়াত, কাৰণ ই যেতিয়া ইয়াত আহিব, ইয়াৰ 1 2 3 4 অলৰেডি আছে, 5টা হ'ব, ই যায় ইয়াত, সেইকাৰণে মাইনাছ হয়। তেতিয়াহ'লে আমাৰ কি হ'ব, CH3C, তলফাল দি কোনে আহিল, CH3 আহিল, ওপৰত কি আছে, O হ'ল মাইনাছ পাৰ্ট, ইয়াৰ লগত কোনটো আহিব, মেগনেছিয়াম আহিব, কাৰণ মাইনাছ পাৰ্টে প্লাছ পাৰ্টৰ লগত লগ লাগে, হৈ গ'ল, দুইফালে CH3 আছে, থাকক। ইয়াৰ লগত যদি আমি পানী দিওঁ, পানী দিলে কি হয়, পানীৰ H প্লাছ OH মাইনাছ আহে, তেতিয়াহ'লে ইটো যাব ইয়াৰ লগত, ইটো যাব ইয়াৰ লগত, দ্যাট মিন্স কি হ'ব, CH3COH, ইয়াতে এটা CH3 আছে, ইয়াতো এটা CH3 আছে, প্লাছ এই মেগনেছিয়াম যেহেতু পজিটিভ পাৰ্ট, ই এটা OH ৰ লগত লগ লাগিব, আৰু ইয়াৰ লগত এটা ব্ৰমিন আছে, থাকক, এইটোৱে হ'ল আমাৰ এনসাৰ। তেতিয়াহ'লে ইয়াৰ গঠনটো আমি পালো, ইয়াৰ IUPAC নাম কি হ'ব, 2 নম্বৰত, এইটো যদি আমি হিসাব কৰো 1 2 3, তাহলে 2 নম্বৰত এটা কাৰ্বন বাদ পৰিছে, এটা কার্বনের কারণে মিথ, বাদ যাওয়ার কারণে আইল, 2 মিথাইল, 3টা কার্বন থাকলে হবো প্রপ, যেহেতু এক বান্ধনী আছে প্রোপেন, আর 2 নম্বরত অল, তাহলে ইয়ার নামটো হয়ে গেল 2 মিথাইল প্রোপেন 2 অল। তো আশা কৰো তোমালোকৰ 11.2 আর 7.2 গোটেই কেইটা প্ৰশ্ন মই সলভ কৰি বুজাই দিলো, তোমালোকে আশা কৰো বুজি পালা। নেক্সট এতিয়া এনসিআরটি কিতাবত পাঠস্থ প্ৰশ্নমালা আছে, তোমালোকে লক্ষ্য কৰা, পাঠস্থ প্রশ্নমালা কি আছে, এটা আছে 11.4, কি লিখা আছে যে তলত দিয়া এলকহলবোৰক মিথানেল আৰু এটা উপযুক্ত গ্ৰীকনাইট বিকাৰকৰ পৰা কেনেদৰে সংশ্লেষণ কৰিবা। 1 নম্বৰ কি দিছে, CH3CH2OH, আৰু 2 নম্বৰ দিছে সাইক্লোহেক্সানল, তার লগত দিয়া আছে CH2OH। এতিয়া এই দুটা বনাব লাগে, কার পৰা, মিথানেলটো দি দিছে, মিথানেলটো দি দিছে, দি কেনে এই মিথানলৰ লগ পৰা এইটুক বনাব লাগে আৰু এইটুক বনাব লাগে, এটা উপযুক্ত গ্ৰীকনাইট বিকাৰক লৈ। অলপ আগত তোমালোকক মই শিকাইছিলো যে যদি এটা আমি বিকাৰকৰ লগত উপযুক্ত গ্ৰীকনাইট বিকাৰক এইটো লওঁ, সাপোজ এইটো ললো, তেতিয়াহ'লে কি হয়, ই আহে নেগেটিভ পার্টটো ইয়াত আহে, ইটো ইয়াত যায়। এবার আমি CH3 জায়গাত মই সাপোজ আর দিলো, জেনারেলটো দিও, যদি আমি নাজানো এইটো গ্ৰীকনাইট বিকারক কি হ'ব, তাহলে গ্ৰীকনাইট বিকারক এটা নেগেটিভ পার্ট, এইটো পজিটিভ পার্ট, ই যাব ইয়াত, ই যাব ইয়াত, তেতিয়াহ'লে কি হৈ যায়, অলপ আগত মই এইটো শিকাইছো, CO ওৰ লগত কি আহিব, যেহেতু এইটো হ'ব পজিটিভ পার্ট, এইটো হ'ব নেগেটিভ পার্ট, ওৰ লগত আহিব MgBr, আৰু ইয়াতে আহিব এটা R, আৰু ইয়াতে কি আছে H। ইয়াৰ লগত যদি পানী দিয়া যায়, তেতিয়াহ'লে এইটো নেগেটিভ পার্ট পজিটিভ পার্ট, পানী ভাঙলে কি ভাঙে H প্লাস OH মাইনাস, তাহলে এই নেগেটিভ পার্টের লগত পজিটিভ পার্ট হ'ব, দ্যাট মিন্স আমি এটা লিখিব পাৰিম R, এই C দুটা H আছে, CH2, এই ওর লগত H আহিলে হ'ব OH, প্লাস ম্যাগনেসিয়ামে কার লগত এটা করব OH আৰু Br, এই আটটুক মই ইয়াতে লিখছো, এই দুটা H একলগে CH2 দিছো, এই ওর লগত H আহিলে OH। এতিয়া চোৱা তোমালোকে এটা বস্তু লক্ষ্য কৰা, এইটো আমাৰ মিলি গৈছে না নাই, তেতিয়াহ'লে আটটো মিলা নাই, তাহলে আৰৰ জায়গাত আমাৰ কি হ'ব, এইটো হ'ব, দ্যাট মিন্স আমাৰ গ্ৰীকনাইট বিকাৰকটো কি হ'ব, এনসার তেতিয়াহ'লে হ'ব, therefore গ্ৰীকনাইট বিকাৰকটো হ'ব, গ্ৰীকনাইট বিকাৰকটো হ'ব কি হ'ব, এই আৰৰ জায়গাত কি আছে এইখিনি, তাহলে হ'ব যেনেকে আছে তেনেকা লিখা, CH3 MgBr, এই Mg তো আছে, এই আৰৰ জায়গাত কি লিখিম, আর আছিল, CH2 মিলছে, আৰৰ জায়গাত কি লিখিম, CH3 এইটোৱে হল তোমালোকৰ গ্ৰীকনাইট বিকাৰক। আশা কৰো তোমালোকে বুজি পালা। তো প্ৰথমে যদি আমি এনেকে লিখি লওঁ প্ৰশ্নটোত এনসারটোৰ কাৰণে, এনেকে আমি লিখি লম, লিখিলো এই বক্সৰ ভিতৰত দিছো আৰু ইয়াতে এই বক্সটো মিলাইছো, তাহলে CH2OH আছে, ইয়াত R আছে, আৰৰ জায়গাত আছে কি CH3 সেইকাৰণে ইয়াত যে R আছিল, আৰৰ জায়গাত মই CH3 Mg Br, এইখিনিয়ে হল আমাৰ এনসারটো, এইটো Br। আশা কৰো তোমালোকে ইয়াৰ এনসারটো পাই গলা। এতিয়া এইটো হল 1 নম্বৰ প্ৰশ্নৰ এনসার, আমি এনেকে লিখি আৰৰ জায়গাত এইটো বাইর করলো, therefore গ্ৰীকনাইট বিকাৰকটো হল বা গ্ৰীকনাইট বিকাৰকটো হ'ব, এনেকে দিব পাৰা, গ্ৰীকনাইট বিকাৰকটো হ'ব, দি কেনে আমি এনেকে লিখি দিম, গ্ৰীকনাইট বিকাৰকটো হ'ব দিস।
এতিয়া যদি আমাৰ 2 নম্বৰ প্ৰশ্ন এনসাৰটো কয় আকৌ আমি কি কৰিম 2 নম্বৰত এইখিনি আকৌ সেম লিখিম 2 নম্বৰ দি আকৌ আমি এটো লিখিলো লিখি চাম এইবাৰ 2 নম্বৰৰ লগত এইটো সোয়া মিলি আছে ইয়াৰ লগত CH2S মিলা নাই কি আর জায়গা ইয়াতে আছে কি এইটো therefore এবাৰ 2 নম্বৰ প্ৰশ্নটো এনে লিখিলো বা এতিয়া therefore গ্রিকনার্ড বিকারক টু হব কি হব আর জায়গা কি আছে সাইক্লোহেক্সেন আর জায়গা সাইক্লোহেক্সেন MgB আর আমার আছে যাতে ইয়াতে হব Mg এতে লিখিবা MgBr বা ইয়াতে লিখলে বেশি ভালো এই জায়গাটা দিলে বেশি ভালো হবে MgBr এইটোই হল আমার গ্রিকনার্ড 2 নম্বৰ আনসারটো হৈ গল ওতে তুমি জেনারেলি এনেকা লিখি ললা এই বস্তুৰ মিলি গৈছে ইয়াত আছে সাইক্লোহেক্সেন ইয়াত আছে আর তারমানে এই আর জায়গাটা সাইক্লোহেক্সেন হবে এই আর জায়গাটা সাইক্লোহেক্সেন হবে তাহলে আমার আনসারটো হৈ গল যে গ্রিকনার্ড বিকারক হবে দিস তো এনেকে আমি দুটাৰ প্ৰশ্নৰ আনসার খুব সহজতে আমি কি কৰিব পাৰো বাহিৰ কৰিব পাৰো কমনটো তোমালোকে ফাৰ্স্টে লিখি লবা তাৰ পিছত ইয়াত যি থাকে তোমালোকে এনেকে লিখি লবা এইবোৰ কেতিয়াবা পৰীক্ষাত আহা দেখা যায় তো আশা কৰো দুটাৰ আনসার তোমালোকে বুজি পালা নেক্সট আগৰটো 11.4 আর নতুন কিতাপ যদি আছে 7.4 আছিল আগৰ প্ৰশ্নটো এইবাৰ আছে 11.5 আর নতুন কিতাপ হলে হ'ব 7.5 মনত ৰাখিবা কতবা যদি 11 পয়েন্ট সামথিং আছে মানে পুরানা কিতাপ হলে 11 পয়েন্ট সামথিং নতুন কিতাপ হলে 7 তো সেই সব মিলাই লবা হলে 7 পয়েন্ট সামথিং তো এবার আছে 7.5 কি আছে এক নাম্বার দিয়া আছে আমার প্রশ্নটো CH3 CH ডাবল বন্ড CH2 উপরত আছে H2O H পজিটিভ তেতিয়াহলে এই বস্তুটো আমি অলপ আগত সলভ কৰিছিলো যেতি তোমালোকে চাবা অলপ আগত এলকিনৰ পৰা যে এলকহল প্ৰস্তুত কৰিছিল তাতে আছে তো CH3 CH ডাবল বন্ড CH2 প্লাস পানী ইয়াৰ লগত যদি মই H পজিটিভ দিও তেতিয়াহলে কি হ'ব জানা না according to Markovnikovৰ rule যেটো নেগেটিভ পার্ট আহিব এটুত হ'ব কম হাইড্রোজেন থাকাত আৰু যেটো পজিটিভ পার্ট হ'ব পানি ভাঙলে নেগেটিভ পার্ট আর পজিটিভ পার্ট থাকে অ্যাকর্ডিং টু মার্কনিকোভৰ রুল নেগেটিভ পার্ট হ'ব কম হাইড্রোজেন থাকাটো আর পজিটিভ পার্ট হবে বেশি হবে কারণ এটো মার্কনিকোভৰ রুল বনাইছিলে দ্যাট ইজ কল্ড মার্কনিকোভস রুল এই মার্কনি রুল মতে এটো হ'ব নেগেটিভ পার্ট এটো হ'ব পজিটিভ পার্ট আর কিও নেগেটিভ পজিটিভ তাতে হয় মোর আগৰ যেটো তোমালোকে এলকিনৰ পৰা যে এলকহলৰ প্ৰস্তুত বনাইছিল সেইখিনি চালেই তোমালোকে গম পাবা তো এইটো হল আমার आंसर এক নাম্বার প্রশ্নের आंसर আমার হই গল 2 নাম্বার প্রশ্ন আমার কি দিছে 2 নাম্বার প্রশ্ন দিছে এইটো 2 নাম্বার প্রশ্ন দিছে CO CH2 CO O CH3 ইয়াৰ লগত লিখা আছে NaBH4 অলপত মই তোমালোক এটা কথা কৈছিলো যে যেতিয়া মই সেই এলকহলৰ প্ৰস্তুত মানে শিকালো যে এটো এস্টাৰৰ লগত কিন্তু সোডিয়াম বৰহাইড্ৰেটৰ কোনো বিক্রিয়া নহব অনলি কিটনটো হ'ব কিটন কেনেকৈ হল এই সিওর ইফালে এটা কার্বন আছে ইফালে এটা কিটন গতে কিটনৰ যেটো O আছে মই কৈছিলো O থাকিলে ইয়াত H থাকিলে O ঠাইত কি হ'ব সিম্পলি OH আর এই যে বস্তুটো আছে এটো জেনেকা আছে তেনেকা থাকিব কারণ ইয়াৰ লগত এস্টার এইখিনি কয় এস্টারক সোডিয়াম বৰহাইড্ৰেটে বিজাৰিত কৰিব নোৱাৰে অলপ আগত তোমালোকক মই শিকাইছিলো গতি এই বস্তুটো জেনেকা আছে তেনেকা থাকিব খালি O ঠাইত কি হ'ব H কাৰণ এটো ৰিডিউসিং এজেন্ট H আছে H থাকিলে O অকলে থাকিব নোৱাৰে ওৰ লগত এটা H যোগ হ'বই এই হাইড্ৰোজেন যোগ হোৱা বিক্ৰিয়াবিলাক বিজাৰণ বিক্ৰিয়া কয় যেহেতু ৰিডিউসিং এজেন্ট আছে গতি এটো বিজাৰিত বিক্ৰিয়া হ'ব তো দুটা आंसर হল লাস্ট এটা প্ৰশ্ন আমাৰ ইয়াতে আছে তোমালোকে এইবিলাক স্ক্ৰিনশট মাৰি ৰাখিব পাৰা লাস্ট এটা আছে 3 নাম্বার কি আছে CH3 CH2 CHOH আর আছে CHO ইয়াৰ লগত আছে সোডিয়াম বৰহাইড্ৰাইড অলপ আগত মই শিকাইছিলো যে যদি CHO থাকে তোমালোকে এই CHO এনেকে বুজি নাপালে এই ফরম্যাটটো যদিও পৰীক্ষাত আহিব তোমালোকে এই ফরম্যাটত লিখি লবা এই ফরম্যাটত লিখি ললে সোয়া ইয়াতে আমাৰ কি আছে সরি ইয়াতে OH নহয় ইয়াতে হল তোমালোকৰ CH3 দিয়া আছে তোমালোক প্ৰশ্নটো চাবা CH3 CH2 CH3 CHO এই CHO মই এনেকা লিখিলো তো অলপ ইয়াতো শিকালো যে যদি H থাকে ওৰ লগত কি আহিব সিম্পলি এটা H আহিব কাৰণ এইটো এটা বিজাৰণ বিক্ৰিয়া ইয়াত CH3 আছে থাকক এই ওৰ লগত কি হ'ব ইয়াৰ এটা H আহিব কাৰণ এইটো এটা ৰিডিউসিং এজেন্ট বাকি হাইড্ৰোজেন ফিল আপ কৰিলে 1 2 তাৰ মানে 2টা
এইখিনিয়ে হ'ল তোমালোকৰ এনচিআৰটিৰ প্ৰশ্ন। এইখিনি আছিল এই এলকহল প্ৰস্তুত প্ৰণালীৰ লগত জড়িত প্ৰশ্ন। গোটেইকেইটা প্ৰশ্ন মই সলভ কৰি দিলোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই যথেষ্ট উপকৃত হ'বা। ভিডিঅ'বিলাক বেছি বেছি শ্বেয়াৰ কৰিবা যাতে বিভিন্ন ধৰণৰ ষ্টুডেণ্টৰ মাজলৈ সি গুচি যায়, আৰু কিবা কাৰণত যদি ক্লাছত বা কিবা পইচা পাতিৰ অভাৱত যদি টিউশ্যন কৰিব নোৱাৰে, সেইসমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে যথেষ্ট উপকৃত হ'ব। আজিৰ ক্লাছটো এইখিনিতে শেষ কৰিলোঁ। থেংকছ ফৰ ৱাচিং।